Hello friends, welcome back to my YouTube channel Ahom IQ. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅত আমি আলোচনা কৰিম, ডিসকাস কৰিম। ঠিক আছে, ক্লেৰিফিকেশন দিম। স্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশনৰ যোনখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 ভ্যাকেন্সিজ আছিল মানে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2.0 বা 2023-24 বুলি ক'ব পাৰো। তাৰ কাৰণে ব্যাচেলৰ ডিগ্ৰী লেভেল হক বা যোনখিনি গ্ৰেড 4 লেভেলৰ আছিল বা হাই সেকেন্ডাৰী লেভেল মেট্ৰিক পাস লেভেল ঠিক আছে সেই গুটেখিনি কাৰণে এক্সাম প্যাটাৰ্ন আৰু সিলেবাস খিনি SLRC অফিচিয়ালি এনাউন্স কৰিলে তাৰ ওপৰত আমি অকমান ডিসকাশন কৰিম আজিৰ ভিডিঅটো। সো ফাৰ্স্ট অফ অল ব্যাচেলৰ ডিগ্ৰী লেভেলত আপোনালোকৰ ইয়াতে ফৰ ব্যাচেলাৰ্স ডিগ্ৰী লেভেল পোষ্ট ইয়াতে এ যোনটো এ আছে তাতে ব্যাচেলৰ ডিগ্ৰী লেভেলৰ কাৰণে টপিক ওয়াইজ টপিকস আৰু সাবজেক্টস বিলাক দিয়া আছে উইথ নাম্বাৰ অফ কোৱেশ্চনস মাৰ্কস পাৰ কোৱেশ্চন হেখিনি দিয়া আছে। সো ইয়াতে যদি চাই গুটে গ্ৰেড 3 ব্যাচেলৰ ডিগ্ৰী পৰিব ব্যাচেলৰ ডিগ্ৰী বা ব্যাচেলৰ ডিগ্ৰী কম্পিউটাৰ হেতু একেখন পেপাৰ আহিব সিঙ্গল পেপাৰ। সো টোটাল 150 টা কোৱেশ্চনস আহিব। তাৰ পিছত আকৌ HSLC লেভেলৰো আছে হাই সেকেন্ডাৰী লেভেলো আছে গ্ৰেড 3 তাতে 150 টা কোৱেশ্চনস আহিব আৰু যোনখিনি HSLC লেভেল ড্ৰাইভাৰ পোষ্ট আছে হেখিনি গ্ৰেড 3 পৰে তাতো 150 টা কোৱেশ্চনস আহিব। টোটাল কোৱেশ্চনস 150 থাকিব। খালি আপোনালোকৰ ব্যাচেলৰ ডিগ্ৰী লেভেলত 175 মাৰ্কস থাকিব, বাকি হাই সেকেন্ডাৰী আৰু মেট্ৰিকৰ কাৰণে 150 মাৰ্কস থাকিব। এতিয়া প্ৰথমতে হল টপিকস বিলাক চাও। প্ৰথমটো হল ব্যাচেলৰ ডিগ্ৰী লেভেলত আপোনালোকৰ সোশিয়েল ষ্টাডিজ থাকিব, জেনাৰেল নলেজ থাকিব, লজিক্যাল ৰিজনিং এণ্ড মেন্টেল এবিলিটি থাকিব, জেনাৰেল ম্যাথমেটিক্স থাকিব, জেনাৰেল ইংলিশ থাকিব, ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিশ ল্যাঙ্গুৱেজ থাকিব। ঠিক আছে, সো ইয়াতে নাম্বাৰ অফ কোৱেশ্চনস গুটে বিলাকতে পাৰ কোৱেশ্চন 1 মাৰ্ক কে আছে। খালি ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিশ ল্যাঙ্গুৱেজত আপোনালোকৰ 25 টা কোৱেশ্চনছৰ এগেইনষ্ট 2 মাৰ্কস কে থাকিব। এটো ব্যাচেলৰ ডিগ্ৰী লেভেলত। সো হেতু কাৰণে টোটাল মাৰ্কস 175 হৈ যায় লাষ্টত, কাৰণ 25 টা কোৱেশ্চনছৰ এগেইনষ্ট 50 মাৰ্কস আপোনালোকৰ ইয়াতে এজাইন কৰা থাকিব। সোশিয়েল ষ্টাডিজত 30 টা কোৱেশ্চনস, জেনাৰেল নলেজত 35 টা, লজিক্যাল ৰিজনিং এণ্ড মেন্টেল এবিলিটি 20, জেনাৰেল ম্যাথছত 30 মাৰ্কস, জেনাৰেল ইংলিশ 10 মাৰ্কস আৰু ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিশ ল্যাঙ্গুৱেজত 25 মাৰ্কস। সো সোশিয়েল ষ্টাডিজ বেসিক্যালি আমি যদি সোশিয়েল ষ্টাডিজ বুলি কওঁ তেতিয়ালে আপোনালোকে সমাজ বিজ্ঞান পঢ়ি আছে ইংলিশ স্কুল লেভেলত। সো তাতে আপোনালোকৰ হিষ্ট্ৰি, জিওগ্ৰাফি, পলিটি, ইকোনমি হেখিনি বস্তু থাকিব। ইণ্ডিয়াৰ ক্ষেত্ৰতো থাকিব, অসমৰ ক্ষেত্ৰতো থাকিব আৰু জিওগ্ৰাফি বুলি ক'লে মানে ওয়াৰ্ল্ড জিওগ্ৰাফি, ইণ্ডিয়া জিওগ্ৰাফি বা আসাম জিওগ্ৰাফি সেই তিনটা সেকশন কভাৰ কৰিব লাগিব। জেনাৰেল নলেজ বুলি ক'লে আমি জেনাৰেল নলেজত কি আহিব কান্ট্ৰিজ, কেপিটেলস, কাৰেন্সিজ মানে দেশসমূহ, সেই দেশখিনিৰ মুদ্ৰাসমূহ আৰু সেই দেশখিনিৰ ৰাজধানীসমূহ আৰু বাকি সেই দেশবিলাকৰ লগত জড়িত থকা ৰিলেটেড কোৱেশ্চনস কিছুমান আহিব, লাইক ল্যান্ড অফ দি ৰাইজিং সান, ল্যান্ড অফ দি মৰ্নিং কাম, ঠিক আছে, ল্যান্ড অফ মিডনাইট সান। সো তেনেকুৱা ধৰণৰ কোৱেশ্চনস জেনাৰেল নলেজত আহিব পাৰে আৰু লগতে কাৰেন্ট এফেয়াৰ্স থাকিব। ঠিক আছে, জেনাৰেল নলেজৰ কাৰেন্ট এফেয়াৰ্স কিন থাকিব আৰু কম্পিউটাৰ নলেজৰ ওপৰত দুই এটা কোৱেশ্চনস আপোনালোকে জেনাৰেল নলেজ সেকশনটোত এক্সপেক্ট কৰিব পাৰে। সায়েন্স এণ্ড টেকনলজি, ইকোলজি আৰু এনভাইৰনমেণ্টটো জেনাৰেল নলেজ সেকশনতে পৰি যাব। সো ইয়াতে সায়েন্সৰ আপোনালোকে ফিজিক্স বা কেমিষ্ট্ৰি পৰ্চনটো ইয়াতে কোৱেশ্চন বেছিকৈ পাব আৰু লগতে বায়োলজি, বটানী সেইখিনি কোৱেশ্চনস পাব আৰু লগতে টেকনলজি ৰিলেটেড কোৱেশ্চনস থাকিব পাৰে, নতুন ইনভেনশনস আৰু ডিসকভাৰিজ বিলাকৰ ওপৰত আৰু লগতে আপোনালোকৰ ইকোলজি আৰু এনভাইৰনমেণ্ট ৰিলেটেড কোৱেশ্চনস ইয়াতে পাই যাব। লজিক্যাল ৰিজনিং আৰু মেন্টেল এবিলিটি আপোনালোকৰ ৰিজনিং প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ্স কনসাল্ট কৰিলে মানে গম পাই যাব আৰু জেনাৰেল মেথমেটিক্স আপোনালোকৰ ক্লাছ 10 মেথমেটিক্স পঢ়ি যাব। জেনাৰেল ইংলিশত আপোনালোকৰ কি আহিব অলপ গ্ৰামাৰ আহিব আৰু ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিশ ল্যাঙ্গুৱেজত কম্প্ৰিহেনশন আহিব। এটা পেৰাগ্ৰাফ দিয়া থাকিব, তাৰ তলত 4-5টা মান কোৱেশ্চনস থাকিব। সেই পেৰাগ্ৰাফটো পঢ়ি পেলাই সেই পেৰাগ্ৰাফৰ পৰাই আপোনালোকে কোৱেশ্চনস বিলাকৰ এনসাৰস উলিয়াব লাগে। গুটেখন মাল্টিপল চইচ বেস কোৱেশ্চনস হ'ব। এটা কোৱেশ্চনৰ এগেইনষ্ট 4টা অপচন থাকিব। টোটাল 3 ঘণ্টাৰ পেপাৰ, টোটাল কোৱেশ্চনস 150, টোটাল মাৰ্কস 170। এটো হ'ল ব্যাচেলৰ ডিগ্ৰী লেভেল। তাৰপিছত HSLC লেভেলতো সোশ্যাল সায়েন্স, জেনাৰেল নলেজ, লজিক্যাল ৰিজনিং এণ্ড মেন্টেল এবিলিটি, জেনাৰেল ইংলিশ, জেনাৰেল মেথমেটিক্স আছে, কিন্তু ইয়াতে আপোনালোকৰ ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিশ ল্যাঙ্গুৱেজ সেকশনটো ইয়াতে নাপাব। সো ইয়াতে টোটাল 3 ঘণ্টাত 150 কোৱেশ্চনছৰ এগেইনষ্ট 150 মাৰ্কস এক্সট্ৰাকে সেই 25 মাৰ্কসটো ইয়াতে 25টা কোৱেশ্চনছ ইয়াতে নাথাকে। তাৰপিছত ফৰ HSLC লেভেল পোষ্ট ড্ৰাইভাৰৰ কাৰণে আপোনালোকৰ সোশ্যাল ষ্টাডিজ, জেনাৰেল নলেজ, লজিক্যাল ৰিজনিং এণ্ড মেন্টেল এবিলিটি, জেনাৰেল ইংলিশ, জেনাৰেল মেথমেটিক্স আৰু ৰোড ট্ৰেন্সপৰ্টটো ইয়াতে এড হৈ গৈছে 20 মাৰ্কসৰ। সো ইয়াতে ৰোড ট্ৰেন্সপৰ্ট সেকশনটো ইয়াতে আহিব। ৰোড ট্ৰেন্সপৰ্ট মানে আপোনালোকৰ ট্ৰেফিক সিগনেলছ আৰু অন্যান্য তেনেকুৱা ধৰণৰ কিছুমান কোৱেশ্চনছ ইয়াতে ড্ৰাইভাৰৰ যোনটো HSLC লেভেলৰ ড্ৰাইভাৰ পোষ্ট আছে গ্ৰেড 3 তাতে আহিব পাৰে। তো টোটাল ডিউৰেশ্যন 3 আৱাৰ্ছ 150 মাৰ্কস কে থাকিব আৰু কুৱেশ্চন পেপাৰ্স বিলাক ইয়াতে লিখা আছে যে MCQ বেসড হ'ব, মাল্টিপল চইচ কুৱেশ্চনছ থাকিব আৰু লগতে আপোনালোকৰ ইয়াতে কেতিয়াবা ইয়াতে ধৰক ইয়াতে জেনাৰেল ষ্টাডিজত 20টা কোৱেশ্চনছ আহিব বুলি কোৱা আছে। এতিয়া ফৰ এক্সাম্পল HSLC ড্ৰাইভাৰ লেভেলত, কিন্তু কেতিয়াবা কুৱেশ্চন পেপাৰ 20টা নহয় পৰা তাত 18টা আহিব বা জেনাৰেল নলেজত 32টা দিব, অলপ ইফাল হ'ব পাৰে বুলি কৈছে। আৰু এবাৰ নিগেটিভ মাৰ্কিং থাকিব। নিগেটিভ মাৰ্কিং মানে এটা কুৱেশ্চনৰ এগেইনষ্টে ধৰক 1 মাৰ্কসকে যদি এটা কুৱেশ্চন আছে তেতিয়াহ'লে আপোনালোকে যদি সেই কুৱেশ্চনটোৰ এনসাৰটো যদি ভুলকৈ দিয়ে তেতিয়াহ'লে 0.25 মাৰ্কে নিগেটিভ মাৰ্কিঙত আপোনালোকৰ দি ৰাখো। মানে 4টা এনসাৰ ভুল কৰিলে আপোনালোকৰ 1 মাৰ্কস নিগেটিভ মাৰ্কিঙত যাব। আৰু যোনবিলাক কুৱেশ্চনত 2 মাৰ্কসকে আছে, এতিয়া
ধৰক লাষ্টত গ্ৰেজুৱেট লেভেলৰ যোনটো 6 নম্বৰ পইণ্ট ৰিডিং কম্প্ৰিহেনশ্যন ইংলিছ লেংগুৱেজ আছে তাতে পাৰ কুৱেশ্যন 2 মাৰ্কছকৈ আছে চ' যোনবিলাক কুৱেশ্যন 2 মাৰ্কছকৈ আছে তাতে নিগেটিভ মাৰ্কিং আকৌ 0.50কৈ যাব মানে আপোনালোকৰ এটা কুৱেশ্যন দুটা কুৱেশ্যন ভুল কৰিলে মানে 1 মাৰ্কছকৈ যাব আৰু যদি যোনবিলাক কুৱেশ্যনত 1 মাৰ্ককৈ আছে তাতে 4টা কুৱেশ্যন ভুল কৰিলে মানে 1 মাৰ্ককৈ যাব চ' নিগেটিভ মাৰ্কিং স্কিমটো তেনেকৈ এপ্লিকেবল হৈছে আৰু কোনোবাই যদি এটা কুৱেশ্যনৰ এগেইনষ্টে যদি 4টা অপশ্যনৰ মাজত যদি দুটা অপশ্যন যদি কাৰেক্ট দি থয় তেতিয়াহ'লে সেইটো কুৱেশ্যন ভুল বুলি সেইটো এনচাৰ ভুল বুলি ধৰিব আৰু ইয়াতে নিগেটিভ মাৰ্কিং আহি যাব আৰু লেংগুৱেজ আপোনালোকৰ আছামিজ বেংগলী ইংলিছ বড়ো আৰু হিন্দী অসমীয়া বেংগলী ইংৰাজী বড়ো আৰু হিন্দী লেংগুৱেজত আপোনালোকৰ কুৱেশ্যন পেপাৰ্ছ থাকিব টোটেল 5টা ভাষাত কুৱেশ্যন পেপাৰ্ছ থাকিব আৰু ডেট আৰু টাইম এক্সামিনেশ্যনৰ ডেট আৰু টাইম এতিয়ালৈকে জনোৱা নাই সোনকালে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনখনে জনাব অৱগত কৰিব আৰু এতিয়া গ্ৰেড 4লৈ আহিছোঁ গ্ৰেড 4টো আপোনালোকৰ দুটা কেটেগৰী থাকে এটা হ'ল ক্লাছ 8লৈকে পঢ়া আৰু এটা হ'ল ক্লাছ 10লৈকে পঢ়া বা ক্লাছ 10 উইথ ITI পাছ চাৰ্টিফিকেট ঠিক আছে চ' সেইখিনিৰ কাৰণে আপোনালোকৰ এলিমেণ্টেৰী স্কুল পাছ লেভেল এক্সামিনেশ্যনৰ SCRT লাগিব ক্লাছ 8লৈকে পঢ়া আৰু লগতে HSLCখিনিৰ কাৰণে HSLC বা ইকুইভেলেণ্ট এক্সামিনেশ্যনৰ আপোনালোকৰ ডিটেইল চিলেবাছ আপোনালোকে ফ'ল' কৰিব লাগিব আৰু চিলেবাছবিলাক সেই আগৰ নিচিনা ইংলিছ ছ'চিয়েল ষ্টাডিজ মেথমেটিক্স জেনেৰেল নলেজ মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং এইখিনি আহিব ক্লাছ 8লৈকে পঢ়াখিনিৰ কাৰণে ক্লাছ 8লৈকে আপোনালোকে এইখিনি বস্তু চাই যাব ছ'চিয়েল ষ্টাডিজ ইংলিছ মেথমেটিক্স জেনেৰেল নলেজ মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং আৰু লগতে যিসকলে ক্লাছ 10লৈকে আছে ক্লাছ 10ৰ লেভেলৰ জেনেৰেল মেথমেটিক্স বা ছ'চিয়েল ষ্টাডিজ সেইখিনি বস্তু চাই যাব আৰু মিডিয়াম অফ লেংগুৱেজ আছামিজ বেংগলী ইংলিছ বড়ো হিন্দী এইখিনি ক'লে ইয়াতে টোটেল 135টা কুৱেশ্যনছ থাকিব গ্ৰেড 4ৰ কাৰণে এটা কুৱেশ্যনৰ এগেইনষ্টে 1 মাৰ্কছে থাকিব আৰু লগতে আপোনালোকৰ টাইমটো দিয়া হ'ব 2.5 ঘণ্টা 2 hours 30 minutes মানে 150 minutesৰ এনচাৰ হ'ব প্ৰত্যেকটো এটা কুৱেশ্যনৰ এগেইনষ্টে 4টা অপশ্যন দিয়া থাকিব তাৰ ভিতৰত আপোনালোকে কাৰেক্ট এনচাৰটো আপোনালোকে চুজ কৰিব লাগে আৰু ইয়াতো নিগেটিভ মাৰ্কিং থাকিব গ্ৰেড 4ত এটা কুৱেশ্যনৰ এটা এনচাৰ যদি ভুল দিয়ে তেনেহ'লে 0.25 মাৰ্কছকৈ নিগেটিভ মাৰ্কিং হ'ব মানে 4টা এনচাৰ ভুল দিলে মানে 1 মাৰ্ক আপোনালোকৰ যাব আৰু এক্সামিনেশ্যনৰ ডেট আৰু সময় সেইটো পাছত অৱগত কৰা হ'ব ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনখনৰ ফালৰ পৰা মই মোৰ ফালৰ পৰা জনাম যেতিয়া মই ইনফৰমেশ্যন পাম চ' এইখিনি হৈ গ'ল গ্ৰেড 4ৰ কাৰণে এতিয়া ADREৰ কাৰণে যদি কোনোবাই যদি কোৰ্চ ল'ব বিচাৰে ল'ব পাৰে মোৰ পৰা কোৰ্চ এটা এভেইলেবল আছে মাল্টিপল চইচ কুৱেশ্যনছ বেছ কোৰ্চ হয় য'ত এক্সপ্লেনেশ্যন লাগে এক্সপ্লেনেশ্যন আছে মেথমেটিক্সখিনিত ৰিজনিংখিনিত ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা সেইখিনি পাই যাব কাৰেণ্ট এফেয়াৰ্ছো থাকিব চ' ADRE কোৰ্চটোত কি আছে মই এবাৰ কৰিছোঁ কোনোবাই যদি আগতে মোৰ পৰা কিবা বেলেগ কোৰ্চো লৈ থৈছে এবাৰ জনাই দিব কাৰণ কিছুমান কোৰ্চত মেটেৰিয়েলছ একেই থাকে কমন থাকে চ' সেইটো কাৰণে নললেও হ'ব তেতিয়া মই কৈ দিম যে কোনখিনি লাগিব কোনখিনি নালাগিব তেতিয়া দামটো অলপ কমি যাব কিন্তু ADRE কোৰ্চটো ওভাৰঅল আপোনালোকে যদি কেতিয়াও লোৱা নাই তেতিয়াহ'লে মই দেখাই দিছোঁ কাণ্ট্ৰিজ কেপিটেলছ কাৰেঞ্চিজ আহিব এইখিনি জেনেৰেল নলেজ ছেকশ্যনটোত কভাৰ হ'ব 2000+ মাল্টিপল চইচ কুৱেশ্যনছ আহিব ইণ্ডিয়ান হিষ্ট্ৰী ছ'চাইটি আৰ্ট এণ্ড কালচাৰ ইয়াতে আপোনালোকৰ ছ'চিয়েল ষ্টাডিজত আহি যাব এইখিনি বস্তু চ' এইখিনি গোটেইখিনি ছল্ভ হয় এনচাৰ্ছো থাকিব চ' আপোনালোকে ইমান চিন্তা কৰিব নালাগে 1700+ MCQs থাকিব ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যনৰ ওপৰত এইটো ছ'চিয়েল ষ্টাডিজ সমাজ বিজ্ঞানত পৰি যাব 2000+ MCQs অন জিঅ'গ্ৰাফী এইটো ছ'চিয়েল ষ্টাডিজত পৰি যাব বাকী ইক'লজি আৰু এনভাইৰমেণ্টত জেনেৰেল নলেজত পৰি যাব 1500+ MCQs কাৰেণ্ট এফেয়াৰ্ছ 2023-24 উইথ এক্সপ্লেনেশ্যন আছে এইখিনি জেনেৰেল নলেজত পৰি যাব আৰু কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে জানুৱাৰী 2023 পৰা জুন 2024লৈকে পাব বাকী আপডেটেড কাৰেণ্ট এফেয়াৰ্ছখিনি প্ৰত্যেক মাহে পাই থাকিব লাইফ টাইমৰ কাৰণে তাৰ কাৰণে আপোনালোকে জাষ্ট হোৱাটছএপত এটা মেছেজ কৰিলে হ'ল এতিয়া ADRE পৰীক্ষা যদি ধৰক ছেপ্টেম্বৰত হয় এতিয়া জুলাই মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি আগষ্টত পাব আগষ্ট মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে ছেপ্টেম্বৰত পাই থাকিব তাৰ কাৰণে আপোনালোকে এক্সট্ৰা পে' কৰিব নালাগে 2000+ MCQs আছে অসমৰ ওপৰত গোটেইবিলাক টপিকছ কভাৰ কৰা হৈছে 50+ MCQs আছে নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত অসমৰ বাহিৰে বাকী নৰ্থ ইষ্টাৰ্ণ ষ্টেটছখিনিৰ ওপৰত 50টা গুৰুত্বপূৰ্ণ MCQs ইয়াতে কভাৰ কৰা হৈছে বাকী মেথছৰ কাৰণে এখন হেণ্ড ৰিটেন নোটবুক আছে তাতে এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা পাই যাব 320 MCQs আছে জেনেৰেল ছায়েন্সৰ ওপৰত এইটো GK ছেকশ্যনতে পৰিব 1600+ MCQs আছে ইণ্ডিয়ান ইকনমিক্সৰ ওপৰত এইটো ছ'চিয়েল ষ্টাডিজ ছেকশ্যনত পৰিব আৰু 300+ MCQs আছে ইংলিছ গ্ৰামাৰ আৰু কম্প্ৰিহেনশ্যন এইটো আপোনালোকৰ লেংগুৱেজ কম্প্ৰিহেনশ্যন আৰু ইংলিছ লেংগুৱেজত পৰিব আৰু লগতে ইংলিছ জেনেৰেল ইংলিছ ছেকশ্যনটোত এইখিনি বস্তু কভাৰ হ'ব 275+ MCQs আছে কম্পিউটাৰ নলেজৰ ওপৰত এইখিনি জেনেৰেল নলেজ ছেকশ্যনতে কভাৰ হ'ব চ' টোটেল ADRE কোৰ্চটো 12,000+ MCQs আছে PDF ফৰ্মেটত প্ৰাইচটো হ'ল 350 অনলি কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক 9706557851 যে আপোনালোকৰ ADRE কোৰ্চটো লাগে লগতে
কোৰ্ছৰ ডিটেইলছ দি দিম, পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপতে PDF ফৰ্মেটত পাই যাব। আৰু এই হোৱাটছএপ নম্বৰটো অনুগ্ৰহ কৰি কল নকৰিব, সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী অন্য এভেইলেবল কোৰ্চেছবিলাক যোনবিলাক আছে সেইবিলাক কৈ দিছোঁ। APSC AO APDCL AHDCLৰ কাৰণে ফুল কোৰ্ছ এটা এভেইলেবল আছে 400ত। ইয়াতে জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু জেনেৰেল মেথমেটিক্স ডেছক্ৰিপটিভ 3খন পেপাৰ কভাৰ কৰা হৈছে। APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 400ত। কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্ছ লৈ থৈছে এবাৰ জনাই দিব। APSC CC প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 400ত। APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 300ত। আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ADRE 2.0 ফুল কোৰ্ছ এভেইলেবল আছে 350ত। উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 350ত। আছাম পুলিচ SI কনষ্টেবল আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 350ত। APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত। APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত। APSC মটৰ ভেহিকল ইনস্পেক্টৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত 400ত। আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব। এতিয়া বৰ্তমান কোৰ্ছবিলাকত জানুৱাৰী 2023 পৰা জুন 2024লৈকে কাৰেণ্ট এফেয়াৰ্ছ কভাৰ কৰা হৈছে। বাকী জুলাই মাহৰ কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে আগষ্ট মাহৰ 1-2 তাৰিখে পাই যাব। তাৰ কাৰণে আপোনালোকে জাষ্ট হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল মোক। বাকী কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো 9706557851 এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্ছ লাগে। কোৰ্ছৰ কণ্টেণ্টছ দি দিম, লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। আৰু যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব, সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক, তাতো কোৰ্ছখিনিৰ কথা এবাৰ উল্লেখ কৰিছোঁ, আপোনালোকে তাতো এবাৰ গৈ পেলাই চাই ল'ব পাৰিব। লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম IQ বুলি, অনুৰাগ শৰ্মা এডুকেটৰ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'ব পাৰে, ছ' ডেট আপোনালোকে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। কাৰণ সেইটো চেনেল 57,000কে বেছি ছাবস্ক্ৰাইবাৰ আছে আৰু তাতে বহুতখিনি বস্তু কভাৰ কৰা হৈছে। লগতে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে। এই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেই প্লেলিষ্টত গৈ পেলাই এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব। লগতে মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব, কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক, ছ' ডেট এক্সট্ৰা ইনফৰমেশ্যনখিনি পাই যায়, কোৰ্ছ ডিটেইলছ আৰু অন্যান্যবিলাক। আৰু বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।